যদি অলপমান বিয়া কোৱা পাছৰ পৰা অকণমান দেৰিকৈ যোৱা হয় তেনেহ'লে জবাব বিচৰা মানুহ এগৰাকী সেইদিনাৰ পৰা হ'ল। ক'ত গৈছিলে, কাৰ লগত কথা পাতিছিলে, হয়নে? জবাব বিচাৰিব। তাৰমানে দুটা লগ হোৱাৰ লগে লগে চাৰিখন আমাৰ ঠেং হ'ল, আমি গুৰু। আকৌ এটি ল'ৰা ছোৱালী হোৱাৰ লগে লগে ছখন ঠেং হ'ল। তেতিয়া আমাক জ্যোতিষে বুজাইছে এটা আমি মকৰা হ'লোঁ, মকৰা ছখন ঠেং। আৰু এই ছখন ঠেং মকৰাৰ পাছত আৰু দুটি এটি বাহা মানে আমাক জ্যোতিষে কৈছে একোটা একোটা কাকৰ লগত তুলনা দিছে। তেতিয়া কাকৰ ল'ৰা ছোৱালী, কিন্তু সৰ্বশেষত ল'ৰা ছোৱালীবোৰে কাকৰটো মাককে খুলি 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 খাব, শেষত আৰু খাই সিহঁতে আৰু বাচি থাকিব। তদু আমাৰো ল'ৰা ছোৱালীসকলে বেয়া নাপাব, মাক বাপেককে খুলি নাখায়নো কাক খুলি খাব আৰু খাই আছে। এতিয়া হোৱা গাভৰু ছোৱালীবিলাক, সিদিনা এগৰাকী হুলস্থুল ঘৰত হৈ আছে, তাইৰ লগৰ ছোৱালীবোৰে মানে ইয়াত চৰকাৰৰ পৰা স্কুটি পালে, তাই নাপায় এতিয়া বাপেকক দাবী কৰিছে আমাক স্কুটি এখন কিনি দিয়ক। ইতিমধ্যে বাপেকৰ পইচা নাই, এতিয়া বেচাৰে মাটিকে বন্ধক দিবা গৈছেগৈ আৰু কথা পেলাব নোৱাৰে, তেওঁতো দিবাই লাগিব এতিয়া, হয়নে? আৰু ছোৱালীজনীয়ে যি আখৰ ক'লে বাপেকৰ ভয় লাগি গ'ল, যদি স্কুটি কিনি নিদিয় কালিৰ পৰা মোৰ যি ইচ্ছা য'তে পাম ত'তে যাম, যি ইচ্ছা তাকে কৰি ফুৰিম, তাত বাধা দিব পৰা ক্ষমতা তহঁতৰ নাই। তেতিয়াতো আৰু ভয় লাগিল, আৰু এই মান সন্মানে হানি কৰিব, নহয়নে? এইটো হ'ল জ্যোতিষ শাস্ত্ৰই আমাক বুজাইছে। গতিকে আমি এই কথাকণ ইয়াৰ মাজতে সোমোৱাই দিছোঁ, যাতে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে এইকণ অকণমান জ্ঞান আয়ত্ব কৰি যাতে তেওঁলোকে আমাৰ মাজলৈ, সাধু গুৰুৰ মাজলৈ, ভাগৱতৰ মাজলৈ, হৰিনাম হৰিকীৰ্তনৰ মাজলৈ তেওঁলোকে আহি ভকতি কৰক বুলি মই এইকণ কথা মই আগুৱাই দিছোঁ। বস্তুটো সেই এতিয়া কিবা কয় যদি গোসাঁই কওক আৰু। এতিয়া ধৰি লওক গৰুটো বিয়া বাৰু কৰালোঁ, যেতিয়া গৰুটো হ'লোৱে, এতিয়া মানুহ হ'ব মন যায় নহয়, মানুহ হ'বতো মন যায়, এতিয়া কেনেকৈ হ'ম? এতিয়া আমাৰ গোসাঁই বৰ বঢ়িয়া কথা এটা কৈছে, আমি গৰু, মানুহৰ পাছত গৰু, গৰুৰ পাছত মকৰা, মকৰাৰ পাছত কাকৰ, হয়। এতিয়া কিন্তু আপুনি মকৰাই হৈ থাকক, গৰুৱে হৈ থাকক, কাকৰে হৈ থাকক, যদি সাধু গুৰু বৈষ্ণৱৰ সংগ লয় তেনেহ'লে আপুনি প্ৰকৃত মানুহ নহয়, মানুহৰ ওপৰত বৈষ্ণৱ হৈ যাব পাৰিব। বৈষ্ণৱৰ 12টা গুণ প্ৰথম আহি ভাগৱতত আজি আহা ডেকা গাভৰুসকলে প্ৰথমে পাইছে নহয়। আমাক লাগিব কি ভাৱ, সমভাৱ। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, কুকুৰৰ চিগালৰ গধবৰু আত্মাৰ ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম। এই সমভাৱ 1 নম্বৰ। 2 নম্বৰত অহিংসা। জাতিৰ পিতা মহাত্মা গান্ধীয়ে 11 পাক ভাৰতত ঘূৰি অহিংসা পৰম ধৰ্ম বোলা এটা বাণীতে ভাৰতখনক স্বাধীন কৰি থৈ গুচি গ'ল। গতিকে সেই লোকসকল আমাৰ 2 নম্বৰটোত অহিংসা হ'ব লাগিব। 3 নম্বৰত পাৰিলে কাৰোবাক উপকাৰ কৰা, নোৱাৰিলে কাৰো অপকাৰ নকৰিবা। 4 নম্বৰত নিৰাশ্ৰয়ক আপুনি আশ্ৰয় দিয়া। 5 নম্বৰত দুখীয়া ভিক্ষাৰীক আপুনি পুতৌ কৰা। 6 নম্বৰত হয়নে কাকো অহংকাৰ অজ্ঞানতা নকৰিবা। তেনেকৈ যাওঁতে যাওঁতে 12টা গুণ। এই 12টা গুণ যিসকলে মানি হৰিনাম ল'ব সেইসকলে প্ৰকৃত মানুহ, আৰু সেই মানুহৰ ভকতিৰ দ্বাৰা তেওঁলোকে ইহকালে পৰকালে নিশ্চয় গতি পাব। গোসাঁয়ে কোৱা প্ৰশ্নটোৰ এইবোৰে হ'ল উত্তৰ। গতিকে আমি সকলোৱে হৰিত শৰণ ল'ব লাগিব। হৰিত শৰণ নল'লে মকৰাৰ নিচিনা খুটা টানোতে যাব। এতিয়া মকৰাই মন কৰিছে এখন জাল পাতি ল'ব, লৈ পেলাই চুক এটাতে থাকিব, চাই থাকিবচোন মকৰা এটা। যদি এই আগৰ সেইটোত কিবা এটা পোক পৰে এই জালখনতে লৰ মাৰি যায়, খাউতকৈ ধৰিব। তদু আমাৰো ধন ধান পুত্ৰ ভাৰ্যা বিয়া কোৱাৰ লগে লগে ল'ৰা ছোৱালী হ'ল, হোৱাৰ লগে লগে আমি এখন জাল পাতি ফুৰিছোঁ। আৰু জাল পাতা নহয় নহয়, গাড়ী এখন লৈছে, সেই জাল এখনে পাতিছে নহয় বাৰু। কোনোবাই টমটম এখন লৈছে, সেয়াও এখন জাল, হয়নে?
তেনেকৈ তাৰমানে নিজৰ মানুহজনীক পুহিব লাগিব, নিজৰ ল'ৰা ছোৱালীকেইটাক পুহিব লাগিব, শান্তি দিব লাগিব। গতিকে আমি প্ৰকৃততে মকৰা, কিন্তু তাৰ মাজেৰে সৈতে যদি আমি হৰিত শৰণ ভকতত শৰণ ল'ব পাৰোঁ তেনেহ'লে নিশ্চয় আমি 1 নম্বৰ মানুহেই হ'ব পাৰিম বুলি 4 বেদ 14 শাস্ত্ৰ 8 পুৰাণে সিদ্ধান্ত দি আছে। গোবিন্দ গোবিন্দ কিবা কয় যদি গোসাঁই কওক। কপিথৱৰ জুন বিষ অৰিষ্ট দম্বৰ বত হিংসা পচন্দনয়া তাত আৰাম পনিয়াল অসংখ্যাত সৰল ইন্দুদি বৃষ দেৱদাৰু পদ্ম বসি খ্যাত আৰামে কুঁহিয়াৰ কলজাম বদৰীৰ দাক্ষয়াম আমলখি আশ্ৰয়ত ভয় জামিৰ থেকেৰা বেল আছে অসংখ্যাত দল আনু নানা বৃষ প্ৰকাশয় আৰাম খাহি পৰ্বততে ভাল সৰু বৰ সুবিশাল সুবৰ্ণ পংকজ প্ৰকাশ কুমুদ কহলাৰ যত ফুলি আছে নানামত শতপত্ৰ শ্ৰীয়ে বীৰা জয় অৰামে মধুপানে মহামূত্ৰ গুঞ্জৰে ভ্ৰমৰা তাত কুহু কুহু পক্ষীয়েৰা অৰাম হংস কংক চক্ৰবাক সৰালি কুৰহাৰ পানী কাক সৰু বৰ চানিয়ায়। এতিয়া আমাক শাস্ত্ৰই কৈ আছে, হে লোকসকল, এই ত্ৰিকুট পৰ্বত মানে এই পৰ্বতটোত নোহোৱা নোপোজা সম্পত্তি ইয়াত নাই, সকলো আছে, বিলশাল আছে। এতিয়া আমি যদি আকৌ দেহ মাৰ্গত চাওঁ, আমাৰ প্ৰত্যেকৰে নিজা নিজা দেহটোত সৰু বৰ নাই জানো? আছেই। পানী নাই জানো? আছে। দিনটো কথা কৈ থকা যায় এটা মানুহে, তেওঁ জীৱাগৰটো ভিজিয়ে থাকে, হয়নে? সেইকাৰণে আমাক কৈছে, ক্ষীৰেশ্বৰ চূড়ামণি ব্ৰহ্মপাশে তিথি অতি মধ্যে মহাবিষ্ণু কৰয়ব সতী চৈখু মধ্যে কালাচান কৰি আছে ধ্যান নাকিকাত নিতানন্দ মধু কৰে ঘান কৰ্ণত শ্ৰী চৈতন্য গোসাঁই হৈ আছে সাৱধান মুখত ভদাস্য বখী 32 যোগান জিভাৰ আগে নাৰদ মুনি বজাই খুলব জিভাৰ নিচে বসে নদী তাৰ গংগা জল আমাৰ বৈ আছে। সেইকাৰণে যিমানে আপুনি কথা কৈ আছে জিভাখন এনেই ভিজিয়ে আছে, হয়নে? তদু সৰু বৰ ক'ত বিশ্বত আছে বহুত সৰু বৰ, আমি দেহৰ সৰু বৰটোক বিচাৰিব লাগিব। আৰু এই পৃথিৱীখনত পাহাৰ পৰ্বত যিমান আছে আমাৰ দেহটোতে আছে। এতিয়া আমাক কয় 56 কোটি যদু বংশ কাৰ আছিল? প্ৰভু ভগৱন্ত কৃষ্ণৰ বংশটো আছিল। সেই লোকসকল আমাৰ 56 কোটি যদু বংশ আমাৰ প্ৰত্যেকৰে নিজা দেহটোতে আছে। 56 কোটি মই লিখি চোৱা নাই যেনিবা, কিন্তু শাস্ত্ৰত পোৱাটোহে কৈছোঁ। যদি শাস্ত্ৰত কৈছে আমাৰ নোম আৰু চুলিৰ পৰা যদি গোটেইখিনি লেখা যায় 56 কোটি হ'ব। সেই 56 কোটিয়ে যদু বংশ হৈ আছে, হয়নে? গতিকে আমাৰ তাৰ মাজত আমাক দেখুৱালে আমাৰ দেহটো 35 তত্ত্ব কোনো জন নাজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। সেই লোকসকল এই পৰ্বতটোত এই পাহাৰটোত বা এই গৃহখনত 9খন দৰ্জা আছে। দেখাত ঘৰটোৰ ৰুম এটা, কিন্তু
দৰ্জা 9খন তাৰে 7খন দৰ্জাই এটাকৈ কৰ্ম কৰে 7টা আৰু 2খন দৰ্জাই 2টাকৈ কৰ্ম কৰি একে হ'ল 7 আছে 11টা 11টা কৰ্মৰ ভিতৰত আপোনালোকে 9খন দৰ্জা ক'ত সাৱধান কৰিব লাগিব বিশেষকৈ প্ৰথম দৰ্জা আমাৰ মুখখন এই মুখখন হ'ল 2টা কাম এখন দৰ্জা তাৰ বাহিৰে চৌকিটা এটাই কাম কেৱল চাব লাগে হয় কাণ কেইখনৰ এটাই কাম কেৱল শুনিব লাগে তেনেকৈ সকলোবোৰ এটা এটা কাম কিন্তু মুখখনৰ 2টা কাম আছে এটা খোৱা এটা কোৱা সেইকাৰণে কৃষ্ণকান্ত খণ্ডিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে হে লোকসকল মুখখনৰ 2টা কৰ্ম হয় সঁচা এটা এটা বস্তু আপুনি যদি এৰি দিয়াৰ লগে লগে বেয়া হ'ল বস্তুটো আকৌ ঘূৰাই লৈ আহিব পাৰিব হয় কিন্তু বাক্য এৰি দিয়াৰ পাছত তাক ঘূৰাই আনিব পৰা ক্ষমতা নাই কাৰো নাই সেইকাৰণে বাক্য ব্যৱহাৰ কৰোঁতে খুব সাৱধানে ব্যৱহাৰ কৰিব জানিব লাগিব বাক্য এৰি দিলে তাক ঘূৰাই আনিব নোৱাৰে য'তে ত'তে নিদিবা কথা য'তে ত'তে নিদিবা মাথা সাৱধান হোৱা 2 নম্বৰত আৰু এটা খোৱা মই খাব পাৰিছোঁ বুলিয়ে যদি জধাই মধাই বস্তু কিছুমান খাই ফুৰা হয় ইঞ্জিনটো অতি সোনকালে বেমাৰী হ'ব নহয়নে বাৰু অনে প্ৰাণ প্ৰাণে বায়ু 3টা সংযোগে ৰাখি আছে আয়ু আমি খাবই লাগিব কিন্তু চাই বিচাৰি খাব লাগিব কি বস্তু খালে মোৰ ইঞ্জিনে হজমি কৰিব পাৰে কি বস্তু মোৰ ইঞ্জিনে হজমি কৰিব নোৱাৰে তেনেকুৱা বস্তু খাব নালাগে নহয় বাৰু যেনেকৈ এতিয়া মন কৰক আমাৰ বাৰী চব্জি যিমান আছে দালিৰ পৰা ভাতৰ পৰা আদি কৰি এইবোৰ আমি খালে 2.5 ঘণ্টাত এইবোৰ হজমি লাইন লয় আৰু কণী যদি খোৱা যায় কণীক 9 ঘণ্টা লাগে হজমি কৰোঁতে মাংস যদি খোৱা যায় মাংসক 11 ঘণ্টা লাগে এইবোৰ জ্যোতিষ শাস্ত্ৰৰ কথা মই কৈছোঁ উঠিওৱা যুৱক যুৱতীসকলে কাণ দিব তেনেহ'লে মন কৰকচোন গতিকে আপোনালোকৰ ল'ৰা ছোৱালী দুপৰীয়া যদি মাংস এসাঁজ খুৱাইছে গধূলিও যদি আকৌ এসাঁজ মাংস খুৱাই দেই কেইঘণ্টা হ'ল দুপৰীয়াৰ পৰা 6 ঘণ্টা বা 5 ঘণ্টা তাৰ মাংস হজমি ইঞ্জিনটো কৰাই নাই তেনেকুৱাতে আৰু মাংস সোমোৱাই দিয়াৰ লগে লগে এই ইঞ্জিনটো বেমাৰী বনাব সাৱধান 9 ঘণ্টা মূৰ নপৰাৰ লগে লগে আপোনাৰ ল'ৰাটোক কণী এটা খুৱাই দি থৈছে 9 ঘণ্টা নহওঁতে আৰু এটা কণী খুৱাই দিয়ক তাৰ খোজটো কালিলৈকে বেয়া হ'ল তেতিয়া মাকহঁতে আমাৰ চিন্তাই নকৰে নহয় কিয় খোজটো বেয়া হ'ল তাৰ ইঞ্জিনক কিবা এটা গণ্ডগোল হ'ল হজমি গতিকে 1 নম্বৰতে ল'ৰা ছোৱালী মাকহঁতে ল'ৰা ছোৱালী কেঁচুৱাৰ পৰা তেওঁলোকেতো ক'ব নোৱাৰে খুব চিন্তা কৰি খুৱাব খোজটো চাব খোজটো কেনেকুৱা হৈছে খোজটো যদি বেয়া হয় জানিব তাৰ ইঞ্জিনৰ ভিতৰত গণ্ডগোল হৈছে হয়নে ঠিক তেনেকৈ আমি খাব লাগিব কিন্তু ইঞ্জিনটোক বাচাই ৰাখি খাব লাগিব ইঞ্জিনটোক মাৰি পেলাই যদি খায় তেনেহ'লে এইটো ইঞ্জিন বেছি দিন নাযাব এইটো হ'ল মুখ 2টা কাম আৰু এখন দৰ্জা আছে আমাৰ 2টা কাম সেইখন আপোনালোকে মই কোৱাৰ লগে লগে বাচি পাবই হয় এটা কৰ্মই সদায় আমাৰ পাপ সাগৰকে নি থাকে আমাৰ সেই দৰ্জাখনৰ সেই কামটো যদি আপুনি সাৱধান দৌৰি দিব নোৱাৰে এখন দৰ্জাত তেনেহ'লে কাম শেষে আৰু 100 বছৰ যোৱা জেগাটা বোলে 40 বছৰতে শেষ হয়নে আমি সাৱধান কৰিব লাগিব এই 9খন দৰ্জাৰ 2খন দৰ্জাক যিসকলে সাৱধান কৰিব জানে 5-7খন দৰ্জাক লাহে লাহে আপুনি সকলো ভাল হ'ব কিন্তু এই 2খন দৰ্জাক যিসকলে সাৱধান কৰিব নোৱাৰে বাকী 7খন দৰ্জা চেদেলি ভেদেলি হৈ যাব যেনেকৈ এটা কথা আপোনালোকৰ ঘৰত 9টা গৰু আছে নহয় বা 11টা গৰু আছে গৰু 11টা এজন মানুহে গোহালিৰ পৰা মেলি লৈ আল দিবা লৈ গুচি গৈছে আৰু গৰুখীয়াজনে যেতিয়া লৈ যাব এই ঘূৰি আহ বুলি কোৱাৰ লগে লগে ঘূৰি আহে গোটেইকেইটা আহেনে নাহে কওক এতিয়া গৈ আছে সদায় দি আছে সদায় নি আছে এদিন যদি আপুনি গৰু মেলিবা ওলাওঁতে এই 11টা গৰুৱে যদি কোৱা মাতা কয় এই
আজি মেলি ৰাস্তা উলিয়াই দিয়াৰ লগে লগে তই এইপিনে ল মাৰিবি, মই এইপিনে ল মাৰিম, সি এইপিনে ল মাৰিব, সি এইপিনে ল মাৰিব, তাৰমানে 11টাই 11 পিনে ল মাৰিম আমি। তেতিয়া আগুৰিব পাৰিবনে? যিমান জুৰিবান গোৱালটো বা গৰখীয়াটোৱে মানুহজনে নহওক, সেই 11টা গৰু লগ লগাব পাৰিব? নোৱাৰে। তদুপ আমাৰ 9খন ৰজা 11টা কৰ্ম আছে। এই 11টা কৰ্ম যদি আপুনি ভকতিৰ জৰিয়তে তেওঁলোকক মানাই ল'ব পাৰি, তেনেহ'লে ঘূৰি আহ বুলি কওঁতে এইপিনে আহিব, এইপিনে যা বুলি কওঁতে এইপিনে আহিব, হয়। তেতিয়া আপুনি ভকতি কৰিব পাৰিব, সেই ভকতিৰে গতি পাব। নহ'লে মায়া সাগৰত মজি, বাৰে বাৰে নৰকত মজি, কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰোঁতে আমাৰ জন্ম যাব। ভাগৱতে এইকণ কথাকে আমাক সকীয়াই আছে। গোবিন্দ আরামে মধুপানে মহামন্ত্র গুঞ্জরে ভমরা প্লাট কুহু কুহু পক্ষীরা হংস কঙ্ক চক্রবাক খৰালি কুৰহাৰ পানী কাক সৰু বৰ চানিয়া অৰাম দাউকেতে জয়বাণী কুৱা 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 হেন শুনি আনু পক্ষী নাদেখো ললিত অগাধ জলৰ মাজে কিৰি ফুৰে মৎস্যৰাজ কৈশপে ভ্ৰময়তাত নিত আৰামে আসম্বাৰ ঘৰিখনে কাম্পে বৃষ ঘনে ঘনে তোৰৰেনো জলত পৰ স্বভাৱে নিৰ্মল জলয়াতি স্বাদ সুশীতল পদ্মগন্ধে সুবাসিত হয় আৰাম সৰোবৰ তীৰে যত বিষয় আছে নানামত সৰ্বকালে ফল পুষ্প পায় কদম্ব বেতখনল ফুলিছে বন্দুলি ভাল অৰাম কেলি কদম বৰশী মানা ৰাম কুণ্ড কুঞ্জ কুৰুবন শিৰিষ অশোক যত অৰাম স্বৰ্ণ বাগী নাগেশ্বৰ জাতি মালতী পুন্নাগছয় পদ্ম সব প্ৰকাশ হয় অৰাম আমোদ কৰয়ে গন্ধে আতি অৰাম লবংগ মধাই জাল আনুলতা ভাল ভাল সৰোবৰ তীৰে শুভে কৰে এখন বেয়াবৃত হৈ সৰোবৰ প্ৰকাশ হয় অৰাম শুনা যেন কথা ইয়াত পৰে। এতিয়া আমাক দেখুৱালে তাৰ ওচৰতে এখন ডাঙৰ সৰোবৰ আছে, হয়নে? এই সৰোবৰখনত এনেকুৱা জল হস্তি মানে বা মৎস্যৰ পৰা আদি কৰি তাত নোহোৱা বস্তু নাই, ইমান ধুনীয়া বস্তু আছে। এতিয়া আপোনাসকলে দেখকচোন, আমাৰ এই 9খন দৰজাই এখন দৰজাই সৰোবৰ এটাত সদায় পানী বৈয়ে আছে নহয়। পানী বৈ থকা দৰজাখন যদি আপোনালোকে বন্ধ কৰে, সেইখন সৰোবৰ বন্ধ কৰিলে পাৰিব? নাই। যেনেকৈ আমাৰ চাওকচোন বাৰু, শৌচ আৰু পেচাব, শৌচ বুলি কোৱা বস্তুটো খুব যদি বেছিকৈ যায় তেতিয়াওতো মানুহ বিপদ, আৰু যদি কাৰোবাৰ নোহোৱাকৈ থাকে তেতিয়াও বিপদ নহয় বাৰু। আৰু পেচাব যদি বেছি হয় তেতিয়াও বিপদ, আৰু বেছি হোৱাৰ লগে লগে বোলে কথা খবৰ নাখে আৰু দে তাক ডায়েবেটিছে পালে আৰু বুলি ক'ব নহয়। আৰু যদি নোহোৱাকৈ থাকে তেতিয়াওতো বিপদ।
তদুপ আমাক দেখুৱালে এই 9খন দৰজাৰ যি আমাৰ দেহমাৰ্গৰ কাহিনীটোৱে হ'ল বিশ্বৰ কাহিনী। এতিয়া এই আজি সেই পৰ্বত বা পাহাৰতে হাজাৰ হাজাৰ হাতী আছে। এজনৰ মানে সেইজনে হ'ল গজেন্দ্ৰ, তেওঁৰে বতী বংশ বা অনেক হাজাৰ হাজাৰ তেওঁৰ পত্নী পুত্ৰক লৈ আনন্দত খাই বৈ আছে। হয়, এতিয়া আমাক সেইটো দেখুৱাইছে, বিশ্বত দেখুৱালে এটা ডাঙৰ গজেন্দ্ৰ আৰু তেওঁৰ পুত্ৰ পত্নীসকলক লগত লৈ মানে সৰুবৰত জল খাই বা পৰ্বতত গছ গছনি বা ঘাঁহ বন খায়। এতিয়া আমাক সেইটোকে দেখুৱালে, সেই লোকসকল আমাৰ যদি আমি মায়া সংসাৰখনত চাওঁ, আমাৰ পুৰুষসকল গজেন্দ্ৰ, আমাৰ নাৰীসকলে গাহ। যিদিনাই মোক বিয়া কৰি দিয়াৰ লগে লগে সেইদিনাৰ পৰা মোক মানে গাহে ধৰিলে এৰি নিদিয়ে, হয়নে? গাহে ধৰি মই এৰিলেও গাহে নিয়ে, তাৰমানে মানুহজনীয়ে নিয়ে। হয়, তাই এটা প্ৰমাণ মই উদাহৰণ এটা দিছোঁ। জেঠমহীয়া দিনত, এই যোৱাবাৰ নহয় আৰু কেইবছৰমানৰ আগৰ কথা কৈছোঁ, জেঠমহীয়া বয়সস্থ মানুহ এজনে হাল মাৰি আছে অলপমান এই গাঁৱৰ ওচৰতে আৰু লাহেকৈ আইতাকে নাতিনীয়েকক কৈছে, এই তই এয়া যা জলপান এই পানীৰ সৈতে লৈ যা, কাকাই হাল মাৰি আছে দেখিছ, দিয়া গৈ যা। তাৰপিছত সি লৈ গ'ল, লৈ গৈ আছে পোৱালিটোৱে আৰু সৰু ল'ৰা নহয়। এই জেঠমহীয়া বৰষুণ দিলে আকৌ যেতিয়া কাকবোৰ ওলাই নহয় আকৌ সোমাই যায়, তেনেকুৱা এটা কাকৰ এটা ওলাই পেলাই মানে গাঁতত সোমাই গ'ল। সি লাহেকৈ মানে ভাওখন থলে আৰু থৈ পেলাই লাহেকৈ কাকৰটো গাঁতত হাত মাৰি দিছে। ইমানলৈকে হাত মাৰি দিলা, যাই কাকৰটো পোৱাৰ লগে লগে কাকৰটোৱে ধৰিলেই নহয় চেপি ধৰাৰ লগে লগে মানে তেতিয়া সি কাকা আকৌ কি হৈছে, কাকা কাকৰে চেপিলো, কাকা কাকৰে চেপিলো বুলি কৈছে। বুঢ়াটোৱে মানে ইমান সময় কৈছে, ঐ তই কাকৰ গাঁতত হাত সোমাই কিয় মৰিছিলি হা, এৰি দে বুলি। সি আকৌ কান্দি কান্দি কৈছে, কাকা মই কেইদিনবা এৰি দিলো, সি এৰি দিয়া নাই। কাকা মই কেতিয়াবা এৰি দিলো, সি এৰি দিয়া নাই। হয়, তদুপ আমাৰো আই বোপাই বঢ়িয়া ছোৱালী বুলি পেলাই মোক শুনোৱালে, মই মনটো বৰ ভাল পালোঁ। পাই পেলাই যেতিয়া বিয়া কৰি আনি দিল, এতিয়া এনেকুৱা কাকৰে ধৰা দি ধৰিলে তাই, মই এৰিলেও তাই নেই, এতিয়া যা। হয়, এইটো আমাক কৈছে কি জানে, মায়া, হয়নে? সেইকাৰণে আমাক কৈছে, ভাৰ্যা পুত্ৰ ধন মজাই লেক মন, তাকে আছো আকাশ কৰি, ধন ৰৈব পৰি ভাৰ্যা যাইবই লগে নযায় কেহু চলি। সেই লোকসকল, এই পৃথিৱীখন এখন এখন নাটঘৰ। আমি ইয়াৰ ভাওনাহে কৰি আছো। আজি ইয়াৰ গোসাঁনীহঁতে কিহৰ পাৱত পাইছে, বোলে মাইকী মানুহ পাৱত পাইছে সেয়া ন। আমাৰো গোসাঁইহঁতে কিহৰ পাৱত পাইছে, বোলে মতা মানুহ পাৱত পাইছে আৰু সেয়া। কোনোবাই ৰজা, কোনোবাই প্ৰজা ইত্যাদি ন। সেইকাৰণে ভূপেন হাজৰিকাই গান এটা গাইছিল নহয়, ৰাইজ আমি ভাউৰীয়া দেখেই নাটঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাক, ৰাইজ আমি ভাউৰীয়া দেখেই নাটঘৰ, কোনে কি ভাও গাবা সময় বৰ্তাক। সেই ৰাইজ আমি প্ৰত্যেকে একোটি একোটি ভাউৰীয়া, কিন্তু আমাৰ সময় তাকৰ। কেইটা দিন মানে গোসাঁনীসকল 7টা বাৰ আছে। এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক তখংনাইকে দংশন কৰিব, সাৱধান কৰিব যে খাটা। গতিকে দিন তাকৰ, কাৰ কি পাৰ্ট গাব লাগে ধুমাধুম গাও। যেনেকৈ আমাৰ ইয়াতে এখন নাটক কৰিলে, যেনিবা সভাপতি ছেক্ৰেটাৰীয়ে পোচাকখিনি আনি দিলে ন। যেতিয়া ৰাতিপুৱা ভাওনা ভাগাৰ লগে লগে নাটক চোৱাটোৱে ক'লে, সূৰ্ত ঐচন প্ৰকাৰে আমুকৰ নাটকৰ সম্পূৰ্ণ ভেল, গীত ৰাগ কল্যাণ সন্মান বুলি কোৱাৰ লগে লগে এই সভাপতি ছেক্ৰেটাৰীয়ে কি ক'ব জানে, এই ল'ৰাহঁত ঘৰলৈ যাওঁ যদি পোচাকখিনি খুলি থৈ যা, মই জমা দিব লাগে। চবেই পোচাক খুলি থৈ গুচি যাব। ঘৰলৈ পিন্ধি যাব পাৰে জানো কোনোবাই পোচাক? নোৱাৰে। এই তদুপৰি আমি এয়া এটা পোচাকহে পিন্ধি আছো, এদিন এই পোচাকটো খুলি থৈ আমি গুচি যাম।
এই পোছাকটো কোনোবাই হয়তো পুৰি পেলাব, কোনোবাই পুতি থব, কোনোবাই নদীত উটুৱাই দিব, যা নিয়ম কৰিব, হয়নে? এটা এটা পোছাক পিন্ধি আছো। 1 2 নম্বৰ, এই আগৰ ফাঁকিটোত কৈ গ'ল সাৰ আৰু অসাৰ। আপোনালোকে বিচাৰি উলিয়াওক। আজি ভাগৱতে আমাক দেখুৱাইছে সাৰ কোনটো, অসাৰ কোনটো। অসাৰ মানে ধন ধান পুত্ৰ ভাজা গাড়ী মটৰ যিমান আছে এইবোৰ অসাৰ। এইবোৰে আত্মাক গতি দিব পৰা ক্ষমতা নাই। আত্মাক গতি দিব পাৰিব আজি যিকণ আপোনাসকলে মহান ভাগৱত শুনি পুণ্য সঞ্চয় কৰিলে, এইকণ পুণ্যই আপোনালোকক জন্মে জন্মে পবিত্ৰ কৰিব। এইকণ পুণ্যৰ কাৰণে জন্মে জন্মে সাধু গুৰু বৈষ্ণৱ ভকতৰ মাজত আনন্দত এদিন শাস্ত্ৰ ভাগৱত শুনিব পাৰিব। আজি যে শুনিব পাৰিছে এয়াও বহু জন্ম আগত ক'ৰবাত পুণ্য ফল আছিল। আমি কাৰোবাৰ মুখে একেলগে এইসকল আত্মাই লগ লাগি ভাগৱতৰ কথা ক'ৰবাত শুনিছিলোঁ। তাৰ পুণ্যকণৰ ফলতে আজি আহি আমি সকলোৱে লগ লাগি ভাগৱত শুনিব পাৰিছোঁ। এতিয়া চাওকচোন বাৰু, মোৰ নিচিনা অধমটো ক'ৰবাত কৰি আছোঁ, কিয় মাতিব যাব লাগে? হয় নহয়? ঈশ্বৰে সেইকেইটা খুন্দিয়াই দিছে, মোক মাতি লৈ। তাৰমানে আপোনালোকৰ লগত ভাগৱত শুনাৰ পুণ্য আছে মোৰ। নামাতো বুলিলেও নহ'ব, মাতাই দিব, ঈশ্বৰে মাতাই আনিছে, হয়নে? গতিকে এতিয়া সাৰ বস্তু অসাৰ বস্তু বুজি পালে, ধন ধান পুত্ৰ ভাজা এইবিলাক আমি এৰি থৈ যাম। 7 তালা বিল্ডিং এটা আপোনালোকৰ গাঁৱতে কোনোবা এজনৰ আছে, পাৰিব ইটা এটা লৈ যাবা? নহয়। মটৰ গাড়ী 20খনমান আছে কোনোবা এঘৰ আপোনালোকৰ গাঁৱতে, পাৰিব হেণ্ডেলডাল লৈ যাবা? হয়নে? আৰু মোৰ মৰমৰ মানুহগৰাকী মই পাৰিম লগত লৈ যাবা? নোৱাৰো। সেইকাৰণে ৰামেশ্বৰ পাঠকে লোকগীত এটা গাইছিল, সুখেৰ বন্ধু দমা দমি দুখেৰ বন্ধু না। সুখেৰ বন্ধু দমা, যেতিয়া ধন সম্পত্তি হ'ব বন্ধুৰ আকাল। ধন ধান পুত্ৰ ভাজা গাড়ী মটৰ এইবিলাক সুখেৰ বন্ধু। সুখে কালত বন্ধু তুমি জৈতে তৈতে পাবা, দুখে কালত বন্ধু তুমি বিচাৰি নপাইবা। সুখেৰ বন্ধু দমা দমি দুখে বন্ধু না। হয়, সুখেৰ বন্ধু লগত ধন আছে। দণ্ডুৱা চাৰিআলিত গ'লে বোলে লালমোহন খাব মন গৈছে বুলিলে লালমোহন খাব পাৰিব। সুখেৰ বন্ধু নহয়। কোনোবাই এজনী ছোৱালীয়ে এটা ল'ৰাক ভাল নাপায়, ল'ৰাটোৱে যদি ঢেৰ ধন টকা পইচা যায় ছোৱালীজনীক দে, ধুনীয়া ধুনীয়া যদি চুই যায়, কিছুমান নাইটি কিছুমান কিনি দে, এই বেয়া পোৱা ছোৱালীজনীও সেই ল'ৰাটো ভাল পোৱা হ'লে, হয়, এয়া সুখেৰ বন্ধু। কিন্তু যিদিনা মই এয়া চলি যাম, সেইদিনা মোৰ বৰ মৰমৰ মানুহজনীয়ে ক'বনে, এই ঘিত মাৰ আন্ধাৰত আপুনি চলি যোৱাতকৈ ময়ো যাওঁ দিয়ক লগত বুলি ক'ব? নকয়, লাহেকৈ ক'বহে যাওক গৈ যাওক। তাতে আজিকালি নৰেন্দ্ৰ মোদীয়েও এটা খেলা উলিয়াল নহয়, বিধৱা মানুহ বোলে 10,000কে টকা দি ভালেহে পাব লাগে হতি যা, হয়নে? 10,000কে পাম টকা আকৌ। হয়, কিবা অৰুণোদয় আঁচনি এটাতো উলিয়াইছে, 10শ নে 8শ নে 1500 কিবা এটা পোৱা বিধৱা আঁচনি এটা উলিয়াইছে। হয়, আমাৰ নৰেন্দ্ৰ মোদী মহোদয় উলিয়াই আছে আঁচনি কিছুমান। আৰু দিনৰ পাছত এই যে গাভৰু ছোৱালীবিলাকক দিয়া আঁচনিবিলাক কিন্তু এতিয়া বৰপেটাৰ পৰা সিপিনে মঙলদৈত পাইছোঁ কেইগৰাকীমান, সিদিনা যোৰহাট তিতাবৰৰ পৰা আহিলোঁ কেইগৰাকীমান। সিহঁতে ইয়া বয়স হৈ থকা গাভৰুসকলক কিবা এটা যে টকা দিছে, কৈছে আৰু গোসাঁই এতিয়া আপোনালোককে নমস্কাৰ সেৱা কৰিছোঁ। মই লৈ গোসাঁনী চাওঁ, আপোনাৰ বয়স হৈছে, বিয়া সোমাওক। মই কৈছোঁ, মই আকৌ স্পষ্ট ভাষী দিয়ক, আপোনালোকেও বেয়া নাপাব, মই যাক যি কম কমেই আৰু খোলাখুলি আৰু, হয়, ভয় নকৰোঁ। কৈছে আৰু নোসোমাওঁ দিয়ক। এতিয়া চৰকাৰৰ পৰাও এইটো পোৱা হ'লো নহয় আৰু এতিয়া ভয় নাই আৰু চলি থাকিব পাৰিম আৰু। যদি চৰকাৰৰ পৰা নোপোৱা হয় তেতিয়া বিয়া সোমালে হয় আৰু নহয়। এতিয়া চৰকাৰৰ পৰা সেইকেইটা পইচা পাই বিয়া নোসোমোৱা হৈছে। আমাৰ মহোদয় নৰেন্দ্ৰ মোদীয়ে উলিয়াইছে এটা এটা, হয়,
এতিয়া গতিকে এতিয়া মন কৰিব তাৰ এটা প্ৰমাণ অকণমান আগুৱাই গ'লো বেয়া নাপাব আজি ভালেমান দিনৰ আগৰ কথা কৈছোঁ এবাৰ ভাগৱতৰ পৰা আহি মোৰ পদূলিতে গাড়ীয়ে নমাইছেগৈ মোক আৰু মোৰ পদূলিটো অকল তিনিআলি আমাক কোনোৱে কোনে যাই পাইছে জানেই মৰিগাঁও তেনেকুৱাতে থৈ অহাৰ লগে লগে মই দেখিছোঁ আপোনালোকৰ নিচিনা বহুত ধুনীয়া ধুনীয়া আইসকল গোসানীসকল মানে উৰি পিন্ধি আহিছে আৰু মোক বহুতেও মাতিছে সন্মান কৰে ময়ো কৈছোঁ অ' গোসানীহঁত বহুত দেখিলোঁ আৰু ক'ৰ পৰা কেনেকৈ কৈছে এই আমি এটা কথা নহয় এই যে আমাৰ চৰকাৰে যে বিজেপি চৰকাৰে দিয়া এয়া কাৰণে আমি আৰু অফিচত দৰখাস্ত কৰিব গৈছিলোঁ দিয়ক গোসাঁই হেন তেন মই বোলো এতিয়া গোসানীহঁতৰ কাম হ'লনে বুলি তেতিয়া এগৰাকীয়ে কৈছে এইয়া 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 এইসকলৰ কাম হ'ল এয়া 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 আমাৰ এইসকলৰ কাম হোৱা নাই আমাৰ আকৌ সেইকেইডাল আছে নহয় কাম নহ'ল আমাৰ বুলি কৈছে কোনকেইডাল তাৰমানে যিসকল বিধৱা মানুহ সেইসকলৰ কাম হ'ল দৰখাস্ত দিয়া হ'ল যিসকলৰ গিৰিয়েকহঁত আছে বা স্বামী আছে কৈছে এয়া 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 আমাৰ কাম নহ'ল আমাৰ আকৌ সেইকেইডাল আছে নহয় কাম নহ'ল এতিয়া সেইকেইডাল হ'ল সেইকেইডাল হ'ল ছোৱালী কালতে তাক নাপাই পেলাই পাগল হৈ পঢ়িছিলি এতিয়া সেইকেইডাল হ'লগৈ হয়নে এয়াই হ'ল কথা গতিকে এইখন হ'ল মায়াৰ বজাৰ আমি মায়াৰ বজাৰত আমি কি ধন কিনিব লাগিব এই লোকসকল যিটো ধন ল'লে ইহকালে পৰকালে আমি য'তে যাম ত'তে শান্তি পাম সেই ধনটোৰ নামে হ'ল পুণ্য এই পুণ্য যদি আপোনালোকে সঞ্চয় কৰিব পাৰে সকলোৱে মুক্তি পাব বা মানৱ জন্ম সাৰ্থক হ'ব বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে গোবিন্দ কৃষ্ণ অৰা